নমস্কাৰ জনাইছো টাইম 10 প্লাছৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ আহিছো এটা ৰাজনৈতিক খবৰ। 2026ৰ বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে ভাৰতীয় জনতা পাৰ্টিয়ে। 2026ৰ বিধানসভা নিৰ্বাচন হ'ব বিজেপিৰ ফাইনেল, কিন্তু তাৰ পূৰ্বে অনুষ্ঠিত হ'ব উপ নিৰ্বাচন, পঞ্চায়ত আৰু বিটিআৰৰ নিৰ্বাচন। 2025 বৰ্ষত অনুষ্ঠিত বিটিআৰ নিৰ্বাচনৰ পূৰ্বে হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে এতিয়া একশ্যন মোডত আছে বিজেপি। ছেপ্টেম্বৰত দেশৰ 39টা সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। অসমৰে 5টা সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। 5 সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বিজেপিয়ে তুংগত কৰি তুলিছে প্ৰস্তুতি। 4 আগষ্টত গুৱাহাটীত অনুষ্ঠিত হ'ব বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক, তাতেই প্ৰস্তুত কৰা হ'ব উপ নিৰ্বাচনৰ ৰূপৰেখা। তাৰ পাছতে বিহালী, জামুগুৰি আৰু ধলাই সমষ্টিৰ প্ৰাৰ্থিত্ব তালিকা চূড়ান্ত কৰাৰ সন্দৰ্ভত ৰাজ্যিক নেতৃত্বই আলোচনা কৰিব। 5 সমষ্টিৰ ভিতৰত 4টা সমষ্টিত বিজেপিৰ মিত্ৰজোঁটে জয়লাভ কৰাৰ দাবী সভাপতি ভৱেশ কলিতাৰ।